So grouping of living organism or taxonomy, it is the second part of the chapter living world. Taxonomy is actually a branch of biology, and that branch of biology was established by Carolus Linnaeus. Carolus Linnaeus নামৰ যিজন biologist আছিলে তেওঁ Linnaeus তেওঁ এই যিটো branch এই branchটো establish কৰিছিলে আৰু Carolus Linnaeusক কোৱা হয় father of taxonomy বুলি father of taxonomy আচ্ছা এতিয়া taxonomy importance কি আছে বা taxonomy কিহৰ কাৰণে লাগে তো যিখিনি scientist বা যিখিনি biologistৰ main function হৈছে main aim হৈছে organismৰ character study কৰা বা organismৰ details analysis কৰা তো সেই scientistৰ কাৰণে বা সেই biologistৰ কাৰণে taxonomy to most important যেতিয়ালৈকে এটা organismক গ্ৰুপত ডিভাইড কৰা নহয় তেতিয়ালৈকে কিন্তু কোনো organismক detail study কৰিব নোৱাৰে so এইটো হৈছে significance of taxonomy তো খুদিব পাৰে যে what is the significance of taxonomy তো কি কবা যে to study the animals the organisms better in details proper grouping is very essential and that is why the taxonomy is important to study the organisms in details proper grouping is must that is why taxonomy is very essential as in taxonomy the organisms are identified nomenclatured and classified so ইয়াত দুটা কোৱেশ্চন আহিব তোমালোকৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ব যে define taxonomy তো taxonomy definition কি দিবা a b c তিনটা দিব লাগিব taxonomy definition বুলি ক'বলৈ হলে যে it is a branch of biology which deals with identification nomenclature and classification is called taxonomy তো এতিয়া আমি এইকেইটা চাও কেনেকৈ কৰে তো ফাৰ্স্ট আমি চাও নাম্বাৰ 1 identification for identification certain characters are considered for identifying any organisms few characters are considered and those characters are known as the identifying characters so the nature of the identifying characters is of two দুটা nature আছে identifying characters বিলাকৰ first হৈ গল the characters which are selected to identify an organism are visible characters তো visible character তাৰ মানে organism এটা দেখিছা দেখাৰ লগে লগে characterটো আমাৰ চকুত পৰিলে এটা ধৰিলে এটা কুকুৰটো দেখাৰ লগে লগে আমি কি কৰিম আমি গম পাই যাম যে হেতু কুকুৰ তো কেনেকৈ গম পালো যে তাৰ এটা স্পেসিফিক হাইট আছে তাৰ বডি কালাৰ এটা আছে যেটো আমি চকুৰে দেখিছো তাৰ টেইলডাল এনেকুৱাকে বেকা হৈ থাকে ওপৰলৈ উঠি থাকে সেই টেইলডাল যদি তুমি তললে নমাই দিয়া সি আকৌ ওপৰলৈ উঠি যাব তো সেইবিলাক হৈছে ভিজিবল ক্যাৰেক্টাৰ ঠিক তেনেকুৱাকে মেকুৰী এটা দেখাৰ লগে আমি কি কৰিম যে মেকুৰীৰ হাইটটো কুকুৰতকৈ কম তাৰ যিডাল টেইল সেই টেইলডাল তললে পৰি থাকে যেতিয়া মেকুৰীটো খং উঠে তেতিয়া টেইলডাল সি ওপৰলৈ উঠাই দিয়ে বা টেইলডাল সি লৰাই থাকে যেতিয়া সি এক্সাইটেড হয় তো সেইখিনি ভিজিবল ক্যাৰেক্টাৰ সেইখিনি দেখাৰ লগে লগে আমি গম পাইছো তো তেনেকুৱাকে বান্দৰ এটা দেখিলে আমি গম পাম যে গোটেই বডিটোত হেয়াৰছ ভৰ্তি হৈ আছে চাৰিটা ঠেং দি পেলাই খুচকাঢ়ি আছে কি তাৰ ফ'ৰ ফিংগাৰ্ছ তাৰ চাৰিটা ঠেং চাৰিটা আঙুলি থাম্বৰ অপোজিট ডাইৰেকশ্যনত আছে তো তেনেবিলাক হৈছে ভিজিবল ক্যাৰেক্টাৰ যিবিলাক ক্যাৰেক্টাৰ আমি দেখাৰ লগে লগে গম পাওঁ তো সেইবিলাক হৈছে ভিজিবল ক্যাৰেক্টাৰ অৰ এই ক্যাৰেক্টাৰ বিলাক তোমালোকে ক'ব পাৰা মৰ্ফলজিক্যাল ক্যাৰেক্টাৰ means external character so normally identification or karone Carolus Linnaeus কৈছে যে morphological characters should be considered as these characters are visible the morphological characters are also known as the superficial characters বুলি কোৱা হয় ইহঁতক superficial characters তো যিয়েই নহওক visible character morphological character superficial character গুটেই কেটাৰ মিনিং একেটা বস্তুকে কি ৰিফ্লেক্ট কৰিছে এটা সেকেন্ড ক্যাৰেক্টাৰটো চাও আমি তো সেকেন্ড ক্যাৰেক্টাৰটো হৈ গল যে ইন্টাৰনাল ক্যাৰেক্টাৰ তো এটা ইন্টাৰনাল ক্যাৰেক্টাৰনো কি বস্তু the internal characters are also known as the anatomical character
anatomical character. And anatomical characters become visible when the organism is dissected. যেতিয়া এটা অৰ্গেনিজমক ডাইসেক্ট কৰিব কাটি পেলাব মাজেদি তেতিয়াহে অৰ্গেনিজমটো সেই ক্যাৰেক্টাৰ বিলাক ভিতৰৰ ক্যাৰেক্টাৰ বিলাক ওলাব এটা মই সৰুকে এটা এক্সাম্পল দিছো সব তো তোমালোকে সবে পি প্ল্যান্ট দেখিছা মটৰ দেখিছা বজাৰত এনেকুৱাকে মটৰৰ সিটটো বেছে পি পড বুলি কয় এটো পি পড তো এইটো আমি বজাৰত এইটো দেখো কিন্তু যেতিয়া তুমি এটো ফালি দিবা মটৰৰ বাকলিটো যেতিয়া তুমি ফালি দিবা তো ভিতৰত কি দেখিবা এনেকুৱাকে পি সিটস বিলাক এৰেঞ্জ হৈ থকা দেখিবা এনেকুৱাকে তো এই সিচুৱেচনটো আমি কেতিয়া দেখিম এই ভিউটো আমি কেতিয়া গম পাম যেতিয়া এই মটৰৰ বাকলিটো পি পডটো আমি গুছাই দিম তেতিয়াহে আমি দেখা পাম আদাৰৱাইজ পি সিটস যিখিনি আমি খাওঁ গ্ৰীণ কালাৰ গ্ৰীণ মটৰটো সেই মটৰটো ভিজিবল নহয় তো ভিজিবল কি এই পডটো ভিজিবল দাৰ ষ্ট্ৰাকচাৰটো আছে এটা মই এনেকা ষ্ট্ৰেট হৈ থাকিব তাৰ তলফালটো এনেকুৱা বোট শেপ হ'ব এনেকুৱা ধৰণৰ নিচিনা হয় এইটো হৈছে পি পড দেখাৰ লগে লগে আমি গম পাম ভিজিবল ক্যাৰেক্টাৰ কিন্তু ভিতৰত কি আছে ভিতৰত যিডাল লাইন আছে এডাল ডাৰ্ক লাইনডাল থাকে এই লাইনডালৰ নাম হৈছে প্লেসেন্টা তো প্লেসেন্টাৰ পৰা এনেকুৱাকে সিটস বিলাক লাগি থাকিব এনেকুৱাকে তো এডাল ষ্টক থাকিব এই ষ্টকডালৰ নাম হৈছে ফিউনিকল বুলি কয় এডালক তাৰ ওপৰত এটো হৈ গল সিড তো ডাইৰেক্টলি যিডাল প্লেসেন্টা এই ষ্ট্ৰেট লাইনডাল হৈছে প্লেসেন্টা এই ষ্ট্ৰেট লাইনডালত এনেকে কিন্তু লাগি থকা নাই তো মটৰটো কেনেকে লাগি আছে মটৰ মাটো এই ডাৰ্ক গ্ৰীণ কালাৰ ষ্ট্ৰাকচাৰটো এনেকুৱাকে লাগি আছে এনেকুৱাকে লাগি আছে ষ্টকত লাগি আছে তো এইটো কেতিয়া দেখা পাম আমি যেতিয়া আমি মটৰৰ বাকলিটো গুছাম তেতিয়াহে দেখা পাম তাৰ মানে এইটো কি ক্যাৰেক্টাৰ ইন্টাৰনেল ক্যাৰেক্টাৰ বা এনাটমিক্যাল ক্যাৰেক্টাৰ তো এই দুইটা ক্যাৰেক্টাৰ ক্লাসিফিকেশনত ইউজ কৰা হয় বা আইডেন্টিফিকেশনত ইউজ কৰা হয় তো আইডেন্টিফাইং ক্যাৰেক্টাৰ্স বুলি কোৱা হয় সেকেন্ড টু চোৱা নাম্বাৰ বি নোমেনক্লেচাৰ আচ্ছা এতিয়া নোমেনক্লেচাৰটো খুব বেছি ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ এটা অৰ্গেনিজমৰ এটা স্পেসিফিক নাম থাকিব লাগিব তো সেই স্পেসিফিক নামটোৱে অৰ্গেনিজমটোৰ ক্যাৰেক্টাৰ ৰিফ্লেক্ট কৰে আৰু কেৰলাছ দিনাছে কৈছে যে ইচ এণ্ড এভৰি অৰ্গেনিজম শুড হেভ ওৱান কমন নেম গোটেই ওয়াৰ্ল্ডত যিমানখিনি অৰ্গেনিজম আছে সবৰে এটাই নাম থাকিব লাগিব কমন নেম সবতে তাৰ মানে আমটোক আমি যি বুলি কলো ইয়াত লখিমপুৰটো সেইটোৱে নাম কব গুৱাহাটীটো সেইটোৱে নাম কব আমেৰিকাত গলো সেইটোৱে নাম হ'ব লাগিব বা তুমি গৈ পেলাই যদি এন্টাৰ্কটিকা পোৱাগে তুমি সেই নামটো কলে তোমাক আমটোৱে উলিয়াই দিব লাগিব তাৰ মানে এটা কমন নেম থাকিব লাগিব প্ৰত্যেকটো অৰ্গেনিজমৰ তো যদি প্ৰত্যেকটো অৰ্গেনিজমৰ এটা কমন নেম থাকে তেতিয়ালে কি সুবিধা হ'ব তেতিয়া ল্যাঙ্গুৱেজ বেৰিয়াৰটো নাহে ল্যাঙ্গুৱেজ বেৰিয়াৰ তো ল্যাঙ্গুৱেজ বেৰিয়াৰটো কেতিয়া আহিব পাৰে তো আমাৰ কাৰণে ল্যাঙ্গুৱেজ বেৰিয়াৰটো একো ডাঙৰ কথা নহয় কোনো মেটাৰ নহয় আমাৰ কাৰণে তো গলো এদিনৰ কাৰণে গলো দুদিনৰ কাৰণে গলো ক'ৰবাত বাহিৰলে গৈ পেলাই কিবা কিবি কৰি পেলাই চলি আহিলো কিন্তু বায়োলজিষ্টৰ সেইটো নহব যেতিয়া এজন বায়োলজিষ্ট যি নিজৰ লাইফটো বায়োলজিত ডেডিকেট কৰিছে বায়োলজিষ্ট প্ৰপাৰ ৱেট বায়োলজিষ্ট বটানিষ্ট বা জুলজিষ্ট তো সেই মানুহটোৱে গোটেই লাইফটো ৰিসাৰ্চ কৰোতে কটাই দিয়ে কেতিয়া এটা পাৰ্টিকুলাৰ এৰিয়াত বায়োলজিষ্ট এজন নাথাকে এঠাইৰ পৰা আন ঠাইলে তেওঁ ৰিসাৰ্চৰ কামত গৈ থাকিব এটা এৰিয়াত যদি কিবা পালে বেলেগ এটা এৰিয়ালৈ যাব চাবৰ কাৰণে তাৰ বেলেগ এটা এৰিয়ালৈ গলে তো কান্ট্ৰিজ এখন কান্ট্ৰি এৰি পেলাই বেলেগ এখন কান্ট্ৰিলৈ যাব পাৰে এখন কান্ট্ৰিৰ ভিতৰতে গোটেইবিলাক ঠাই ঘূৰি ফুৰিব পাৰে তো যেতিয়া ঘূৰি ফুৰে তেতিয়া যদি এটা পাৰ্টিকুলাৰ অৰ্গেনিজম বা অবজেক্টৰ নাম যদি তেওঁ কমন হয় তেতিয়াহ'লে তেওঁ সুবিধা হয় যদি ম্যাঙ্গো বুলি কোৱাৰ লগে লগে গোটেই ওয়াৰ্ল্ডে যদি চিনি পায় তেতিয়াহ'লে সেইটো তেওঁৰ কাৰণে সুবিধা তো কেৰলাছ লিনিয়াছে কৈছে যে ইচ এণ্ড এভৰি অৰ্গেনিজম শুড হেভ ওৱান কমন নেম এণ্ড দ্যাট কমন নেম শুড ৰিমুভ দ্য ল্যাঙ্গুৱেজ বেৰিয়াৰ আৰু ল্যাঙ্গুৱেজ বেৰিয়াৰটো সি কিন্তু আঁতৰাই পেলাব লাগিব এণ্ড দ্যাট ইজ ৱাই হি প্ৰপ'জড সাইন্টিফিক নেম আৰু সেই কাৰণে মানুহে সাইন্টিফিক নেম প্ৰপ'জ কৰিলে সাইন্টিফিক নেম অকল বায়োলজিষ্টৰ কাৰণে তো বেলেগ বেলেগ অৰ্গেনিজমৰ দুটা নাম থাকিব এটা হৈছে সাইন্টিফিক নেম থাকিব আৰু এটা লোকেল কমিউনিটিয়ে দিয়া নেম লোকেল নেম তো সেই লোকেল নেমটো কোৱা হয় ভাৰ্নিকুলাৰ নেম বুলি ভাৰ্নিকুলাৰ নেম আৰু যিটো সাইন্টিফিক নেম সেইটো ক'ব বাইনমিয়াল নেম
binomial name. আৰু যিটো প্ৰসেছত এটা অৰ্গানিজমক নাম কৰি দিয়ে নেমিং কৰে সেইটো কয় binomial nomenclature বুলি আৰু এতিয়া আমি সেই nomenclature binomial nomenclature টো আমি এতিয়া ডিসকাস কৰিম so why nomenclature is essential nomenclature is very essential so that each and every organism should get only one common name and that name is the scientific name each organism has its own local name which is also known as the vernacular name but the vernacular name is a big barrier to the biologist. So to overcome that barrier, biologists always prefer the scientific name and that scientific name was proposed by the Carolus Linnaeus. Some rules are there, some rules to be followed while giving a scientific name and those rules are known as the rules of nomenclature. Etia swade, etia moi eta horuke example deu, dhori lua rice. তো রাইস তো আমি কও ধান বুলি অসমীয়া DHAN ধান বুলি কলো বা চাউল বুলি কলো আমি চাউল ধান বা চাউল বুলি কলো আমি কিন্তু সেই রাইসটো যেতিয়া মণিপুৰ পাবগে সেই মণিপুৰত তাক কব চাকহাও বুলি চাকহাও তো এইটো হৈছে ভাৰ্নিকুলাৰ নেম তাৰ মানে একেটা বস্তুৰ বহুত নাম আছে তুমি যদি গৈ পেলাই সাউথ ইন্ডিয়া পোৱাগে তেতিয়া হলে সাউথ ইন্ডিয়াৰ তামিলনাডুত বেলেগ এটা নাম কেৰালাত বেলেগ এটা নাম বেলেগ জায়গাত বেলেগ নাম গোৱাত বেলেগ এটা নাম কব চাউলক সব জায়গাত নাম বেলেগ তাৰ মানে প্ৰত্যেকটো অৰ্গানিজমৰ এটা লোকেল নেম থাকে আৰু এজন বায়োলজিষ্ট যি লোকেল নেমটো বুজি নাপায় বা লোকেল ল্যাঙ্গুৱেজ বুজি নাপায় সেই মানুহটোৰ কাৰণে সেই লোকেল নেমটো এটা ডাঙৰ প্ৰবলেম হৈ যায় গতিকে বায়োলজিষ্টৰ সুবিধাৰ কাৰণে Carolus Linnaeus কি ক'লে যে প্ৰত্যেকটো অৰ্গানিজমৰ এটা কমন নেম থাকিব লাগিব আৰু সেইটো হৈ গল Oryza sativa আৰু এইটো হৈ গল ৰাইচৰ সাইন্টিফিক নেম তুমি আমেৰিকাত গৈ পেলাই Oryza sativa বুলি কোৱা সি ৰাইচ বুজিব তুমি মণিপুৰত গৈ পেলাই Oryza sativa বুলি কোৱা তাৰ বায়োলজিষ্ট জনে ৰাইচ বুলি বুজিব তুমি গৈ পেলাই ঢকুৱাখানাৰ ভিতৰত একদম ভিতৰৰ স্কুল এখনত তোমাৰ যদি বায়োলজি টিচাৰ এজন আছে তেওঁ কোডাগে Oryza sativa মানে কি তেওঁ একেটা আনসাৰ দিব ধান বুলি এইটো হৈছে কমন নেম এইটো হৈ গল কমন নেম তাৰ মানে ল্যাঙ্গুৱেজ বেৰিয়াৰটো কি ওভাৰকাম কৰি পেলালে তো এইটোৰ মেইন এইম আছিল Carolus Linnaeusৰ যে ল্যাঙ্গুৱেজ বেৰিয়াৰটো যি কোনো উপায় ওভাৰকাম কৰিবই লাগিব কাৰণ যদি ল্যাঙ্গুৱেজ বেৰিয়াৰ থাকে তেতিয়ালে বায়োলজি ৰিসাৰ্চটো তাতে ষ্টপ হৈ যাব আৰু ৰিসাৰ্চ কেতিয়াও ষ্টপ হ'ব নোৱাৰে চলি থাকিব লাগিব তো সেই কাৰণে কি হল ঘটনাটো যে সাইন্টিফিক নেম এটা দৰকাৰ হল এটা সাইন্টিফিক নেম দিব কেনেকে তো সাইন্টিফিক নেম দিবৰ কাৰণে কি কৰিব লাগিব কিছুমান ইউনিটছত অৰ্গানিজম খিনি ডিভাইড কৰিব লাগিব সেই ইউনিটছ খিনি মই পিছত ডিসকাস কৰিম কিন্তু এনে মই চাই লওঁ যে ইউনিটছ খিনি কি তো এই ইউনিটছ খিনি ডিভাইড নকৰালৈকে অৰ্গানিজম এটা কেতিয়াও নোমেনক্লেচাৰ কৰিব নোৱাৰি আৰু ইউনিটছ কেটা হৈছে keep pot clean or family gets sick তো এইকেটা হৈ গল ইউনিট তো ইয়াৰ ফার্স্ট লেটাৰ কেটা হৈছে এটা ইউনিট K for kingdom P for phylum C for class or for order family ঠিক আছে তাত কোনো চেঞ্জেস নাই G for genus S for species so এনেকুৱাকে এইবিলাক হৈছে এটা ইউনিট kingdom এটা ইউনিট phylum এটা ইউনিট class এটা ইউনিট order এটা ইউনিট family ইউনিট genus ইউনিট species ইউনিট so এইবিলাক সব ইউনিট আৰু অৰ্গানিজমক এই ইউনিটছ বিলাকত ডিভাইড কৰিব লাগিব আৰু একদম স্মলেষ্ট ইউনিটটো হৈ গল স্পিচিজ স্মলেষ্ট টেক্সোনমিক ইউনিট আৰু এই ইউনিট বিলাকৰ নাম হৈ গল টেক্সোনমিক ইউনিট Carolus Linnaeus এই টেক্সোনমিক ইউনিট বিলাক প্ৰপোজ কৰিছিল তো এই ইউনিটছ খিনি আমি ডিটেইলছত পিছত ডিসকাস কৰিম তাৰ আগতে আমি ডিসকাস কৰিলো এই যে নোমেনক্লেচাৰৰ কি ৰুলছ আছিল তো সেই ৰুলছ খিনি আমি প্ৰথমতে ডিসকাস কৰিলো যে কি ৰুলছ মানুহটোৱে কৈছিলে যে ফলো কৰিব লাগে ক্লাসিফিকেশনৰ কাৰণে আচ্ছা তো আমি চাও এতিয়া ৰুলছ অফ নোমেনক্লেচাৰ নাম্বাৰ 1
rules of nomenclature. এইটো কিন্তু 2 মাৰ্কছৰ কোৱেশ্চন দেই, এইটো তোমালোকৰ 2 মাৰ্কছ আহিবই, 2 মাৰ্কছ, এইটো ইম্পৰ্টেন্ট পইণ্ট হয় খুব। তো কিছুমান ৰুলছ আছে যে each and every organism should have a binomial name, should have a binomial name. তাৰ মানে প্ৰত্যেকটো অৰ্গেনিজমৰ binomial name থাকিব লাগে। binomial মানে দুটা নাম। First part of the name represents the genus. Second part of the name represents the species. এতিয়া এক্সাম্পল যদি মই চাওঁ যে অৰাইজা সেটাইভা মই অকমান আগতে লিখিছিলো বা মেংগিফেৰা ইণ্ডিকা তোমালোকে যিটোৱে ভাল পোৱা তো সেইটোৱে হ'ব। তো অৰাইজা যিটো ফাৰ্ষ্ট পাৰ্ট, সেটাইভাটো হৈছে সেকেন্ড পাৰ্ট। তাৰ মানে অৰাইজাটো হৈছে জেনাস আৰু সেটাইভাটো হৈ গ'ল স্পিচিছ। ফাৰ্ষ্ট ৰুল যে ইচ অৰ্গেনিজম শুড হেভ বাইনোমিয়েল নেমছ। কেতিয়াবা ট্ৰাইনোমিয়েল নেম আহি যায়। এক্সাম্পল মানুহৰ হোমোসেপিয়েন্স সেপিয়েন্স, মানুহৰ ট্ৰাইনোমিয়েল হৈ যায়। তো নৰ্মেলি ট্ৰাইনোমিয়েলটো আমাৰ কনসিডাৰেশন নহয়, আমাৰ কনসিডাৰ কৰিব লাগিব বাইনোমিয়েলটো। তো সেই কাৰণে আমি বাইনোমিয়েল নমেনক্লেচাৰটো দুটা নাম থাকে বুলি আমি কৈছো। ফাৰ্ষ্ট ৰুল। সেকেন্ড ৰুল চোৱা, নাম্বাৰ বি, ফাৰ্ষ্ট লেটাৰ of the genus should be in capital form, এইবিলাক, and first letter of the species should be in small form, small form থাকিব লাগিব। তাৰ মানে মই আকৌ সেম এক্সাম্পল ললো, অৰাইজা জেনাস, O টো সদায় ক্যাপিটেল, সেটাইভা S টো সদায় স্মল। অকল অৰাইজা সেটাইভা বুলি নহয়, ধৰি লোৱা পেন্থেৰা টাইগ্ৰিছ, এইটো হৈ গল বাঘৰ সাইন্টিফিক নেম। তো এইটো তোমাৰ পেন্থেৰাটো হৈছে জেনাস, টাইগ্ৰিছটো হৈছে স্পিচিছ, টি টো হৈছে স্মল লেটাৰ আৰু পি টো হৈছে ক্যাপিটেল লেটাৰ। সেকেন্ড ৰুল। থাৰ্ড ৰুলটো চাবা, নাম্বাৰ সি, থাৰ্ড ৰুল। আচ্ছা, the names should be limited to 12 letters. The names should be limited to 12 letters. তাৰ মানে এটা পাৰ্টত এটা নাম 12টা লেটাৰৰ ভিতৰত থাকিব লাগিব। ইয়াত আছে 1 2 3 4 5টা লেটাৰ আছে। ইয়াত 1 2 3 4 5 6 7 8টা লেটাৰ আছে। তো এনেকুৱাকে ম্যাক্সিমাম 12টা যাব পাৰি। The name should be limited to 12 letters. Number D, names should be given in Latin or Latin derivatives. Latin derivatives. তাৰ মানে যিবিলাক সাইন্টিফিক নেম, সেই সাইন্টিফিক নেম বিলাক লেটিন ল্যাঙ্গুৱেজৰ হয়। তাৰ মানে লেটিনটো হৈছে ডেড ল্যাঙ্গুৱেজ, আৰু ডেড ল্যাঙ্গুৱেজটো এই কাৰণে ইউজ কৰে যাতে ল্যাঙ্গুৱেজৰ মডিফিকেশনটো নহয়। এতিয়া যিকোনো ল্যাঙ্গুৱেজৰ মডিফিকেশন হয়, ডেভেলপমেন্ট হয়, এইটো এটা ট্ৰেন্ড, এইটো এটা নিয়ম যে ল্যাঙ্গুৱেজ বিলাক চেঞ্জ হৈ থাকে। আজিৰ পৰা 100 ইয়াৰ্ছৰ আগতে অসমীয়া ভাষাটো যিটো আছিল আজিকালি সেইটো নহয়। তো চেঞ্জেস আহি থাকে। কিন্তু যদি এটা ল্যাঙ্গুৱেজ কোনেও নকয় তেতিয়াহলে সেই ল্যাঙ্গুৱেজটো কেনেকৈ মডিফিকেশন হ'ব? মডিফিকেশন হ'ব নোৱাৰে। গতিকে সদায় কেৰলাছ লিনেছে ক'লে যে যিকোনো সাইন্টিফিক নেম সদায় লেটিন ল্যাঙ্গুৱেজৰ পৰা আনিব লাগিব। তো বায়োলজিষ্ট যিখিনি টেক্সনমিষ্ট, তো সিহঁতে লেটিন ল্যাঙ্গুৱেজটো অকমান জানে আৰু সেইমতে নামবিলাক দিবলৈ ট্ৰাই কৰে। তাৰমানে লেটিন বুলিয়ে নহয়, লেটিনৰ ডিৰাইভেটিভ, তাৰমানে লেটিনৰ নিচিনা হ'ব লাগিব, লেটিন ডিৰাইভেটিভছ হ'ব লাগিব। Names should be written in
ইটালিক্স এতিয়া টেক্সট বুকখন উলিয়াবা উলিয়াই পেলাই থাৰ্ড নে ফৰ্থ পেজত চাবা সাইন্টিফিক নেম বিলাক দিয়া আছে আৰু সাইন্টিফিক নেম বিলাক ইটালিক্সত লিখা আছে ইটালিক্সত লিখা মানে তোমালোকে যদি কম্পিউটাৰ জানা টাইপ কৰিছে যে কন্ট্ৰল আৰু আই দুটা একেলগে দবাই দিবা আখৰবিলাক বেকাকে টাইপ হ'ব কন্ট্ৰল আৰু আই টো একেলগে দবাবা ইটালিক্স বুলি কয় তাৰ মানে কিছুমান আখৰ ষ্ট্ৰেট লিখে কিছুমান আখৰ বেকাকে লিখে তো বেকাকে লিখাটো ইটালিক্স তো নৰ্মেল এটা ৱৰ্ড আৰু সাইন্টিফিক নেমৰ মাজত ডিফাৰেন্সিয়েচনটো কেনেকে হ'ব তো কোনবাই কিবা লিখি আছে মাজত এটা সাইন্টিফিক নেম লিখিব লগা হ'ল লগে লগে সেইটো বেকাকে লিখিব লাগিব কিন্তু যেতিয়া আমি হাতেৰে লিখিম তেতিয়া কিন্তু ইটালিক্সত লিখাটো পসিবল নহয় তেতিয়া আমি কি কৰিম জাস্ট সেপাৰেটলি আন্ডাৰলাইন কৰিম কেনেকে আন্ডাৰলাইন কৰিম ধৰা এৰেকা কেটেসু এইটো হৈ গ'ল তামোলৰ সাইন্টিফিক নেম এৰেকা কেটেসু তো ARECA কেটেসু সি টু স্মল লেটাৰ তো এৰেকাটো জেনাস কেটেসু স্পিচিছ তো এৰেকাটো আন্ডাৰলাইন কৰিব লাগিব কেটেসু আন্ডাৰলাইন কৰিব লাগিব তো এইটো হৈছে প্ৰপাৰ ৱে যদি কোনবাই এনেকৈ লিখি থৈ আহিলে এৰেকা কেটেসু তো স্পেলিং শুদ্ধ হৈছে এটো কাটি পেলাব কিহৰ কাৰণে কাৰণ আন্ডাৰলাইন কৰিব থাকি গ'ল আন্ডাৰলাইন কিন্তু এনেকেও নহয় দে এইটো আন্ডাৰলাইনৰ মেথড নহয় আন্ডাৰলাইন কৰিব লাগিব একদম ফাৰ্ষ্টৰ পৰা জেনাসটো শেষ হোৱালৈকে মাজত গ্যাপ থাকিব স্পিচিছৰ ষ্টাৰ্টিংৰ পৰা স্পিচিছ শেষ হোৱালৈকে তো মাজত এইখিনি জায়গা যদি কোনবা এনেকা লগাইও দিয়ে তেতিয়াহলে কিন্তু এটো সাংঘাতিক ঘটনা ঘটিব এটো ভুল হৈ যাব তো যেতিয়া ইন ফিউচাৰ সাইন্টিফিক নেম লিখিবা এই কথাখিনি মনত ৰাখিবা তোমালোকে নাম্বাৰ F priority of publication should be maintained next point number G type specimen should be preserved type specimen should be preserved তো এতিয়া আমাক দুটা পয়েন্ট লাগিব দুটা পয়েন্টৰ মই এটা এক্সপ্লেইন কৰা নাই এটা হৈ গল পয়েন্ট নাম্বাৰ F আৰু পয়েন্ট নাম্বাৰ G priority of publication should be maintained type specimen should be preserved এতিয়া চাবা দে বস্তুটো এতিয়া মই এটা এক্সাম্পল দিওঁ দে সৰুকে ধৰি লোৱা মানুহ এটা এজন বায়োলজিষ্ট জনৰ নাম হৈ গল X ঠিক আছে এটো ভিডিওটো তেনেকৈ দিয়া আছিল আৰু নেক্সট এজন বায়োলজিষ্ট Y দুজন বেলেগ বেলেগ মানুহ X ৰ ৰিসাৰ্চ এৰিয়াটো হৈ গল ধৰি লোৱা তেজপুৰ আৰু Y ৰিসাৰ্চ এৰিয়াটো হৈ গল ধৰি লোৱা গোৱা বহুত দূৰত্ব ডিসটেন্স দিলো আমি বহুত দূৰ তাৰ গতিকে এইটো আৰু X আৰু Y মাজত কোনো ধৰণৰ লিংক নাই কোনে কি কাম কৰিছে কোনেও গম নাপায় এতিয়া X নামৰ যিজন টেক্সনমিষ্ট দুইটাই টেক্সনমিষ্ট দেই দুইজনে টেক্সনমিষ্ট তো X এ কি কৰিলে 16/9/2004 তেজপুৰত কি কৰিলে এটা নতুনকে প্ল্যান্ট এটা ডিসকভাৰ কৰিলে নিউ প্ল্যান্ট তো নিউ প্ল্যান্ট বুলি কেনেকে গম পালে মানুহটোৱে যে নতুন প্ল্যান্ট বুলি কেনেকে গম পালে যেতিয়া এটা আনকমন প্ল্যান্ট এজন মানুহে অবজাৰ্ভ কৰে এজন টেক্সনমিষ্টে দেখা পায় তেতিয়া টেক্সনমিষ্টৰ মেইন ৰোলটো হ'ব লোকেল পিপল খিনি কনসাৰ্ন কৰাটো লোকেল পিপলৰ লগত তাৰ মানে ওচৰত যিখিনি মানুহ আছে সেই মানুহখিনিৰ লগত কথা পতা যে তেওঁ খুদিব যে এই জবা গছ কবাত দেখিছে নেকি আপোনালোকে নতুন গছ মইতো দেখা নাই মোৰ লাইফত তো এই জবা নতুন গছ মই পাইছো সেই প্ল্যান জোপা আপোনালোকে চিনি পায় নেকি তো লোকেল মানুহখিনিয়ে যদি কয় যে মই চিনি পাওঁ বা এনেকুৱা প্ল্যান বা মই চিনি নাপাওঁ তো যদি এটা প্ৰপাৰ আনসাৰ টেক্সনমিষ্টে পালে তো তেতিয়ালে ঠিক আছে যদি আনসাৰটো লোকেল পিপলৰ পৰা যিটো ৰিপ্লাই আহিলে যদি টেক্সনমিষ্টজন স্যাটিসফাইড নহয় তেতিয়া টেক্সনমিষ্টে কি কৰিব টেক্সনমিষ্টে লগে লগে কন্টাক্ট কৰিব ICBN ইন্টাৰনেশনাল কোড অফ বটানিক্যাল নমেনক্লেচাৰ আৰু যদি এটো এনিমেল হয় তেতিয়া হলে ICZN ক কন্ট্ৰোল কৰিব ইন্টাৰনেশনাল কোড অফ জুলজিক্যাল নমেনক্লেচাৰ তো দুখন কাউন্সিল আছে অল ওভাৰ ওয়াৰ্ল্ড যিমানখিনি ৰিসাৰ্চ ওয়াৰ্ক হৈ আছে বায়োলজিৰ ওপৰত বা টেক্সনমিৰ ওপৰত প্ল্যান্ট বা এনিমেল টেক্সনমি অকল প্ল্যান্টৰ নহয় এনিমেলৰ হ'ব টেক্সনমি তো এতিয়া টেক্সনমিৰ ওপৰত যিমানখিনি এক্টিভিটিজ হৈছে যিমান হৈছে গুটেখিনি ICBN ৰ আন্ডাৰত হ'বই লাগিব
ICBN এ এপ্ৰুভ কৰিলেহে বস্তু এটা এপ্ৰুভ হয়, আদাৰৱাইজ এপ্ৰুভ নহয় কিন্তু। তো এতিয়া টেক্সনমিষ্টে যদি প্ৰপাৰ আনসাৰ এটা পালে চেটিছফাইড হৈ গল যে আগতে এইটো জানে মানুহে কিবা হ'ল এইটো এনেকুৱা কামত আছে, গতিকে মানুহটো ইমান এটা কনচাৰ্ন নহয়, সেইটো লৈ পেলাই এৰি দিব। আৰু যদি মানুহটোৱে একো নাপালে, একো ৰিপ্লাই নাপালে, লোকেল পিপল সবে যদি কয় যে নাই আমি দেখা নাই, এইটো প্ৰথম দেখিছো, আপোনাৰ তাতে দেখিছো, কেনেকুৱা হয় কি হয়, তো তেনেকুৱা ধৰণৰ যদি ৰিপ্লাই আহে, তেতিয়াহ'লে মানুহটোৱে কি কৰিব, টেক্সনমিষ্টে একচেপ্ট সেই ICBNক কণ্টেক্ট কৰিব। ICBN আছে বহুত দূৰত, লণ্ডনত আছে ICBN। তো ICBNক কণ্টেক্ট কৰিব, লগে লগে ICBNে ৰিপ্লাই দিব যে আমালে স্পেচিমেনটো পঠাই দিয়া। স্পেচিমেন মানে প্লেনটো, যিটো প্লেন নতুনকে ডিস্কভাৰ কৰিছে, আমালে পঠাই দিয়া। তো ICBNক সেই বস্তুটো পঠিয়াব লাগে, তো পঠিয়াব কিহত? কাৰণ বেলেগ কিবা ড্ৰাই বস্তু হলতো বেলেগ কথা আছিলে, কিন্তু প্লেন এটা কেনেকে পঠাব? তো প্লেনটো কি কৰিলে, এটা পাৰ্ট ললে, লৈ পেলাই সেই পাৰ্টটোত কি থাকিব লাগিব, ৰুট থাকিব লাগিব, লিফ থাকিব লাগিব, ফ্লাৱাৰ থাকিব লাগিব, এনেকুৱাকে এটা ব্ৰাঞ্চ ললে বা এটা পাৰ্ট ললে য'ত এইকেইটা বস্তু থাকে, লিফ, ৰুট এণ্ড ষ্টেম থাকে। আচ্ছা, লৈ পেলাই এইখিনিক ড্ৰাই কৰি দিব, পুৰা ড্ৰাই কৰি দিলে এইখিনি। তো কেতিয়াবা পেপাৰৰ মাজত তোমালোকে ফ্লাৱাৰ বা পাত সোমোৱাই পাইছানে বাৰু? কিতাপৰ মাজত, বহীৰ মাজত ফুল চুল পাত চাত সোমোৱাই পাইছানে বাৰু? একদম যে শুকান হৈ যায়, ড্ৰাই হৈ যায়। সো তেনেকুৱাকে সি ড্ৰাই কৰিব, তাৰমানে একদম ৱেইট দি পেলাই প্ৰেছাৰ দি দিব। তো প্ৰেছাৰ যেতিয়া দিব, দিয়াৰ লগে লগে সেই প্লেন মেটেৰিয়েলটো ড্ৰাই হৈ গ'ল, আৰু তাক কেমিকেল ট্ৰিটমেণ্ট কিছুমান কৰে, কৰি পেলাই সেই ড্ৰাইড প্লেন পাৰ্টটোক আনি পেলাই এখন পেপাৰত মাউণ্ট কৰি দিব, এখন কাগজত, এনেকুৱা এখন পেপাৰ। যিখন পেপাৰত মাউণ্ট কৰিব, সেই পেপাৰখনৰ নাম হৈ গ'ল হাৰ্বেৰিয়াম শ্বীট। হাৰ্বেৰিয়াম শ্বীট। তো হাৰ্বেৰিয়াম শ্বীটত কি থাকিব, যে যিটো প্লেন পাৰ্ট ললে, সেই প্লেন পাৰ্টটো তেওঁলোকে কি কৰিলে, এইটো লৈ ললে, তাত মাউণ্ট কৰি দিব এনেকুৱাকে প্লেন পাৰ্টটো মাউণ্ট কৰি দিলে। এতিয়া এই হাৰ্বেৰিয়ামখনৰ বটম ৰাইট চাইডত কিছুমান প্ৰিন্টেড ইনফৰমেশ্যন কিছুমান থাকে। এই হাৰ্বেৰিয়াম শ্বীটখন অল অভাৰ ৱৰ্ল্ড একেটাই চাইজ হয়, আৰু একেখিনি ইয়াত প্ৰিন্টেড ইনফৰমেশ্যন থাকিব। তুমি এখন হাৰ্বেৰিয়াম শ্বীট তেজপুৰত কিনা, এখন গুৱাহাটীত কিনা, এখন গৈ পেলাই দিল্লীত কিনাগে, চবতে একে পাবা, চবৰে চাইজটো একেটাই হাৰ্বেৰিয়াম শ্বীটৰ। এইটো ইউনিভাৰ্চেল হয় এই হাৰ্বেৰিয়াম শ্বীটৰ চাইজটো। তো ইয়াত যিখিনি পইণ্টছ আছে, সেই পইণ্টছখিনিত থাকিব নাম্বাৰ এ, কল নাম্বাৰ। কল নাম্বাৰ মানে COLL দেই, কল বুলি কয়। কল নাম্বাৰ মানে হৈছে চিৰিয়েল নাম্বাৰ, বায়লজিত কল বুলি কয় চিৰিয়েল নাম্বাৰ। নাম্বাৰ বি থাকিলে ফ্লোৰা অফ। এতিয়া ফ্লোৰা অফত মানুহটোৱে কি লিখিব, একছে তেজপুৰ বুলি লিখিলে, তেজপুৰ। নাম্বাৰ চি কালেকশ্যন ডেট থাকিব, কালেকশ্যন ডেট। তো কালেকশ্যন ডেট কি মেনশ্যন কৰিছিলো, এইটো 16/9/2004, 16/9/2004। তাৰপিছত আহি গ'ল নাম্বাৰ ডি হেবিটেট। হেবিটেট মানে ক'ত থাকে, মাটিত থাকিব নে পানীত থাকিব, বোলে লেণ্ড প্লেন। নাম্বাৰ ই আহি গ'ল কেৰেক্টাৰ্ছ। তো কেৰেক্টাৰ্ছ থাকিব কি কি, ৰুটৰ কেৰেক্টাৰ থাকিব, লিফৰ কেৰেক্টাৰ, গোটেইখিনি ডিটেইলছ ভৰাব লাগিব। আৰু ফাইনেলি থাকিব কালেক্টৰ্ছ নেম, কালেক্টৰ্ছ নেম। তো মানুহটোৰ নাম দি দিলে এক্স, আৰু লগতে থাকিব কি জানানে, জেনাছ এণ্ড স্পেচিছ, স্পেচিছ থাকিব। তো এইখিনি সব ফিল আপ কৰিব, কৰি পেলাই ICBN লৈ পঠিয়াই দিলে। তো ICBN ৰিচিভ কৰিব মেটেৰিয়েলটো, সেইটো ক'ব যেতিয়া হাৰ্বেৰিয়াম শ্বীটখন স্পেচিমেনটো, এই স্পেচিমেনটো গোটেই হাৰ্বেৰিয়াম শ্বীটখন, এই স্পেচিমেনটো ICBN এবজৰ্ব ৰিচিভ কৰিব। কৰি পেলাই ICBN কি কৰিব, ICBN এটা ডাঙৰ ঘটনা আছে কি, ICBN এটা ষ্ট'ৰ হাউচ আছে, ষ্ট'ৰ হাউচ, যাক কোৱা হয় হাৰ্বেৰিয়া বুলি বা হাৰ্বেৰিয়াম বুলি, দুইটা একেটা ৱৰ্ড দেই। সেই কাগজখনৰ নাম হাৰ্বেৰিয়াম, আৰু এই ষ্ট'ৰ হাউচটোৰ নামো হাৰ্বেৰিয়াম। এতিয়া কি কৰিলে, ICBN কি হ'ল, ICBN এটা ষ্ট'ৰ হাউচ আছে, সেই ষ্ট'ৰ হাউচটোৰ নাম হৈ গ'ল হাৰ্বেৰিয়াম। আৰু সেই হাৰ্বেৰিয়ামটো অলপ হাৰ্বেৰিয়াম নহয়, ৱৰ্ল্ডৰ প্ৰত্যেকটো এৰিয়াৰ প্লেন তাত জমা হৈ আছে। গোটেই ৱৰ্ল্ডত যিমান প্লেন্স আছে, চব প্লেন্স তাত জমা হৈ আছে।
তুমি যদি গৈ পেলাই তাত চোৱাগে হাৰ্বিয়াম যদি এতিয়াতো পচিবল নহয় বাৰু যোৱাটো তো ক'ব নোৱাৰি কাৰ লাকত কি আছে যদি কাৰবাৰ এইটো লাকত আছে যে ICBN ভিজিট কৰিব পাৰি তো তেনেকুৱাকে যদি কেনেবাকে যাবলৈ চান্স পোৱা তাত চাবা যে তাত গৈ পেলাই তুমি যদি কোৱা যে মোক লখিমপুৰৰ এখন গাঁৱৰ নাম কোৱা সিহঁতক যে এক পানীগাঁও এখন গাঁও এখন আছে লখিমপুৰত পানীগাঁও নাম মই আছিলো তাতে সেইকাৰণে গম পাওঁ তো পানীগাঁৱত কি কি প্লেনছ আছে মোক লাগে তো তোমাক গোটেই লিষ্ট উলিয়াই দিব তো তাৰ মানুহেই নাজানে সেইখিনি প্লেনছ তাত আছে বুলি তুমি যদি কোৱা যে উষানগৰত কি কি প্লেনছ আছে মোক লাগে ICBN তোমাক গোটেই লিষ্ট দি দিব যে এইখিনি প্লেনছ ICBN উষানগৰত আছে তো গোটেই ৰেকৰ্ড আছে ICBN তাত তো এতিয়া সিহঁতে কি কৰিব সিহঁতে ফাৰ্ষ্ট চাব কি এক মিনিট হা স্ক্ৰীনখন ৰখি গ'ল এক মিনিট হা স্ক্ৰীনখন অকমান ষ্টেবল হৈ গ'ল তো এতিয়া ICBN কি কৰিব যে ফাৰ্ষ্ট চাব কল নাম্বাৰ 1 কল নাম্বাৰ 2 এটা সিৰিয়েল নাম্বাৰ চাব কিমান নাম বোলে এটাই এখনে পঠাইছে গতিকে এখন পঠালে সিৰিয়েল নাম্বাৰ 1 হ'ব কল নাম্বাৰ যদি মানুহে দুখন পঠায় কল নাম্বাৰ 2 হ'ব দুখন থাকিব তাৰ পিছত চাব তেজপুৰ ফ্লোৰা অফ তাৰ মানে কোনটো এৰিয়া পৰা তেজপুৰ ক'ত পৰিছে তেজপুৰ আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত শোণিতপুৰ ডিষ্ট্ৰিক্ট ক'ত আছে আসামত আছে আসাম ক'ত আছে নৰ্থ ইষ্টৰ আণ্ডাৰত আছে নৰ্থ ইষ্টত ক'ত আছে ইণ্ডিয়াত আছে গতিকে প্ৰথমতে ইণ্ডিয়াত কি কি প্লেনছ আছে গোটেই প্লেনছ খিনি উলিয়াব যিমান প্লেনছ আছে তাৰ লগত মেটচ কৰিব তো কৰি পেলাই যদি নেদেখিলে প্ৰত্যেকখন ষ্টেট যিমান ষ্টেট আছে অসমত ইণ্ডিয়াত সব ষ্টেটত ফ্লোৰা বিলাক উলিয়াব প্লেনছ বিলাক উলিয়াই চাব চাই লাষ্টত কি কৰিব লাষ্টত তেজপুৰৰ প্লেনছ খিনি উলিয়াব যে তেজপুৰত সেইটো প্লেনছ আছে নাই যদি কেনেবাকে লাকিলি এইটোতো কেতিয়াও নহয় লাকিলি যদি কেনেবাকে সেই প্লেনটো সিহঁতৰ তাত নাথাকিল তেতিয়াহলে ইমিডিয়েটলি ICBN এক্স নামৰ টেক্সনমিষ্টক কন্টেক্ট কৰিব ইমিডিয়েটলি কন্টেক্ট কৰিব যে এইটো এটা নতুন স্পেচিমেন এই স্পেচিমেনটো আমাৰ তাত ৰেকৰ্ড নাই সো আমি এইটো ৰাখি দিম তো সেই স্পেচিমেনটো যিটো সিহঁতে পালে সেইটো হৈ গ'ল টাইপ স্পেচিমেন তাৰ মানে যিটো এক্সে পঠালে হাৰ্বিয়াম চিটখন সেইখন হৈছে টাইপ স্পেচিমেন কাৰণ সেইখন ICBN একচেপ্ট কৰিছে সো এনি স্পেচিমেন অৰ হাৰ্বিয়াম চিট accepted by the ICBN is known as the type specimen. So type specimen should be preserved. Carolus Linnaeus কৈ গৈছে আজি প্ৰায় 200 years আগতে আৰু এতিয়ালৈকে সেই 200 years ধৰি টাইপ স্পেচিমেন প্ৰিজাৰ্ভ হৈ আছে আৰু এনেকুৱা এখন হাৰ্বিয়াম চিট 200 years মিনিমাম থাকি যায় মই এতিয়া দৰং কলেজত পঢ়ি থাকোতে 1998 অৰ 96 অৰ সৰি 97 অৰ তো তেতিয়া আমি হাৰ্বিয়াম চিট বনাইছিলো দৰং কলেজত পঢ়ি থাকোতে দিক বটানিক তো সেই হাৰ্বিয়াম চিট এতিয়ালৈকে আছে তো দেখে 20 years হৈ গৈছে 20 years 20 yearsতকৈ বেছি হৈ গৈছে কালেকচন তো একোৱে হোৱা নাই as it is থাকি গ'ল তো তেনেকুৱা হাৰ্বিয়াম চিট 200-300 years আৰামত থাকি যাব কাৰণ সেইবিলাক প্ৰপাৰলি মেইনটেইন কৰি ৰাখে সেই হাৰ্বিয়াম চিট বিলাক তো থাকি যাব আৰু টাইপ স্পেচিমেন প্ৰিজাৰ্ভ কৰিব ইহঁতে তেতিয়া সিহঁতে কি কৰিব ICBN কি কৰিব যে টেক্সনমিষ্টজনক সুধিব এক্সক সুধিব যে এইটো এটা নতুন স্পেচিমেন আমাৰ তাত নাই গতিকে ওয়াৰ্ল্ডত কতো নাই সিহঁতৰ তাত নাই মানে ওয়াৰ্ল্ডত নাই কিন্তু দেই ICBNত যদি নাই তেতিয়াহলে ওয়াৰ্ল্ডত কতো নাই সেইটো প্লেন তেতিয়া মানুহটো ক'ব যে এইটো এটা নতুন প্লেন্ট হয় এই নতুন প্লেন্টটো আপোনালোকে আমি ৰিসিভ কৰিলো এইটো টাইপ স্পেচিমেন হল আপুনি সাইন্টিফিক নেম দিব নেকি তেতিয়া এক্সে ক'ব যে মই অলৰেডি জেনাছ আৰু স্পিচিজৰ নামটো তাত লিখি পঠাইছো তো সেইটোৱে সাইন্টিফিক নেম হ'ব সেইটো কনচাৰ্ন ললে সিহঁতৰ পাৰমিশন ললে এক্সৰ ICBN নামটো পাব্লিছ কৰাৰ আগতে কাৰণ গোটেই কামটো এক্সে কৰিছে সেই মানুহজনে কৰিছে এক্স নামৰ টেক্সনমিষ্টজনে তাৰ পিছত ICBN কি কৰিব ওয়াৰ্ল্ডৰ যিমান তোমাৰ জাৰ্নেলছ আছে সব জাৰ্নেল পাব্লিছ কৰি দিব যে ইমান তাৰিখে এইটো কিমান তাৰিখ 16/9/2004 ত এক্স নামৰ মানুহ এজনে তেজপুৰত এটা নতুনকে প্লেন স্পেচিমেন ডিস্কভাৰ কৰিলে প্লেন্টৰ ক্যাৰেক্টাৰ বিলাক হৈ গ'ল এইবিলাক ক্যাৰেক্টাৰছ আৰু প্লেন্টৰ সাইন্টিফিক নেম মানুহটোৱে দিছে এক্স আৰু এইটো জেনাছ আৰু স্পিচিছ মানুহটোৱে দিছে গতিকে এইটো হৈ গ'ল তাৰ হেৰি তো ক্যাৰেক্টাৰৰ ওপৰত বেছ কৰি পেলাই নাম দিব পাৰি তো এতিয়া নেক্সট চাবা ওয়াই নামৰ মানুহটোৰ কথাটো চাবা এতিয়া ওয়াই তো ওয়াই কি কৰিলে চোৱা তো এক্সৰ লগত কিন্তু ওয়াই কোনো টাৰ্মছ নাই কোনো কন্টেক্ট নাই ওয়াইৰ তো ওয়াই গোৱাত কি কৰিলে 16/10/2004 তাৰ মানে
16/9 আছিল 16/10 আছিলে তো সেম প্লেন স্পেচিমেন আনফৰ্চুনেটলি ডিস্কভাৰ কৰিলে সেম প্লেন যেটো টেষ্টপৰ্ট পাইছিলে এক্সে হেতু তেওঁ গোৱাত পালে তো এতিয়া ওচৰ মানুহ খুদলে আমাৰ নাজানে কি হ'ব কি নহব কো নাজানে তো মানুহটোৱে কি কৰিলে আইসিবিএনক কন্টাক্ট কৰিলে আইসিবিএনে ক'লে যে ঠিক আছে পঠিয়াই দিয়া আমালে টাইপ স্পেচিমেন আমালে স্পেচিমেন পঠাই দিলে আৰবিএমচিত গুটেবিলাক লিখি মেলি পেলাই সাইন্টিফিক নেম দি পেলাই তাৰ পিছতে আইসিবিএনে কি কৰিলে অসমৰ গুটে স্টেপ বাই স্টেপ সাউন্ডে দেখিলে যে 16/9/2004 অলৰেডি প্লেনটো ডিস্কভাৰ হৈ গল তাৰ মানে এই মানুহটোৱে কাম কৰাৰ এক মাহ আগতে এই প্লেনটো ডিস্কভাৰ হৈ গল তাৰ মানে কামটো আগতে কোনে কৰিলে এক্সে কৰিলে সো প্ৰায়োৰিটি অফ পাব্লিকেশন শুড বি মেইনটেইন তাৰ মানে আগতে যোনে কাম কৰিছে তাৰ কামটোহে এপ্ৰিচিয়েট কৰিব বাকি কামবিলাক ৰিজেক্ট কৰি দিয়ে আইসিবিএনে সো প্ৰায়োৰিটি অফ পাব্লিকেশন শুড বি মেইনটেইন আৰু এতিয়ালৈকে প্ৰায়োৰিটি মেইনটেইন কৰি আছে